যোৰহাটত কুকুৰৰ আতংক বাতৰুৱা কুকুৰৰ আক্ৰমণত মৃত্যু এজনৰ গোহাঁই টেকেলা গাঁৱৰ গুৰুকুল বিদ্যালয়ৰ সমীপত সোমবাৰে নিশা এজাক কুকুৰে আক্ৰমণ কৰিছিল ইছলাম উদ্দিন লস্কৰ নামৰ এজন লোকক কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ নিশা ৰাজপথতে পৰি আছিল লোকজন মঙলবাৰে পুৱাহে ৰাইজে ইছলাম উদ্দিনক প্ৰত্যক্ষ কৰে জেএমচিএইচত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় পিছত মঙলবাৰে নিশা মৃত্যু হয় ইছলাম উদ্দিন লস্কৰৰ মৃত লোকজনৰ ঘৰ হাইলাকান্দিত যোৰহাটত ভাড়াতীয়া হিচাপে আছিল লোকজন উল্লেখযোগ্য যে গোহাঁই টেকেলা গাঁৱৰ গুৰুকুল স্কুলৰ সমীপৰ কেইবাটাও বাইলেনত দ্ৰুতগতিৰ কুকুৰৰ বিচৰণে শংকিত কৰিছে অঞ্চলবাসীক মই কামত গৈছিলো মই দেৰিকৈ আহিছোঁ মোৰ দেউতা অহা নাই মই সেইটো কাৰণে ভাবিলোঁ দেউতা চাগে ক'ৰবাত কাম আজিও এনেই পইচা পোৱা দিন আছিলে দেৰিকৈ আহিব মই সেইটো কাৰণে শুই গ'লোঁ শুই যোৱাৰ পিছত ৰাতিপুৱা খবৰ পাইছোঁ কি মোৰ দেউতা মানে কুকুৰে কামুৰিছে বহুত বেয়াকৈ মানে আমাৰ বৰপুলৰ সেইফালে বৰপুলৰ এইটো জেগাত মানে কামুৰিছে মানুহ এটা মোক আহি খবৰ দিছে মই ক'লোঁ মই দেউতাক ক'লোঁ কি হ'ল কুকুৰে কামুৰিছে মোক কৈছে হস্পিটেললৈ যাম মই হস্পিটেল লৈ গ'লোঁ হস্পিটেল লৈ গৈ পানী চানী খোৱালোঁ তাৰপিছৰ পৰা অক্সিজেন মাস্কটো লগাই দিলে তাৰপিছৰ পৰা ঘটনা মানে তেওঁ কাম কৰিব গৈছিলে তেওঁ কাম কৰি ৰাতি আহি আছিলে আহি থকা অৱস্থাত মানে তেওঁ মানে কুকুৰ জাগে পালে তেওঁ মানে বনাব পাৰে হাৰিব নোৱাৰিলে খেদি খেদি আহিলে ওচৰতে মানে সৰু জংঘল এখন আছে জংঘল মানে কচনি আছিলে কচনিত পৰি গ'ল কচনিত পৰি তাতে মানে তেওঁক মানে কামুৰি মানে শেষেই কৰি দিলে আৰু এইখিনি মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ জাষ্ট বি ফ্ৰেণ্ডলি নামৰ বেচৰকাৰী সংস্থাটোৰ মুৰব্বী শশাংক শেখৰ দত্তৰ সৈতে দত্তৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ এটা দুৰ্ভাগ্যজনক ঘটনাত যোৰহাটত সংঘটিত হ'ল য'ত কুকুৰৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল পথৰ কুকুৰ বাটৰ কুকুৰক লৈ বহুখিনি কাম কৰি থকা হৈছে কিমান বিপদজনক যোৰহাটৰ এই ঘটনাই কিন্তু সকলোকে উদ্বিগ্ন কৰি তুলিছে হয় নমস্কাৰ শুনি আচলতে এইটো বহুত দুখ লগা ঘটনা কাৰণ এজন মানুহৰ মৃত্যু মুখত পৰিব লগা হৈছে আৰু কাৰণ হৈ পৰিছে পথৰ বা বাটৰ কুকুৰ এইটো আচলতে আপুনি কৈছে যেনেকে যে কাম বহুত কৰা হৈছে কিন্তু কিছুমান সময়ত কি হয় সকলো কামৰ কাৰণে এটা সময় লাগে সেই সময় হিচাপে বা আমাৰ যিটো পুঁজি সেই পুঁজিৰ অভাৱৰ কাৰণেও কিছুমান কাম আচলতে থাকি যায় আৰু মোৰ মতে এইটো যিটো আক্ৰমণ হৈছে আক্ৰমণৰ কাৰণটো যদি চোৱা যায় তেতিয়াহ'লে দেখিব যে সেই কুকুৰকেইটা হয়তো কোনোবাই খাবলৈ নোপোৱা বা ওচৰত ডাষ্টবিন আছে বা তেওঁলোকে একগোট হৈ আছে তেনেকুৱা ধৰণৰ কিবা এটা হ'ব পাৰে অধিক তথ্য হয়তো পিছত গম পাম কেনেকে কি কৰিব পাৰি আৰু আপোনালোকে যদি সঁচাকে এইটো বস্তুৰ ওপৰত এনেকে যদি কৰিব খোজে তেতিয়াহ'লে এইটো প্ৰশাসনৰ কাম প্ৰশাসন বুলি কোৱাৰ লগে লগে যিটো আমাৰ মিউনিচিপালিটি বোৰ্ড থাকে বা মিউনিচিপালিটি কৰ্পৰেশ্যন থাকে তেখেতলোকৰ দায়িত্ব ৰাস্তাৰ বা পথৰ যিকোনো এনিমেলক চোৱা চিতা কৰা গতিকে তেখেতলোকৰ লগত আপোনালোকে এবাৰ কথা পাতক কেনেকে এইটো সলিউশ্যন উলিয়াব পাৰি সেইটো চাব নিশ্চিতভাৱে আমাৰ সাংবাদিকে সেইখিনি কাম ইতিমধ্যে কৰিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এইখিনি প্ৰতিক্ৰিয়া আগবঢ়ালে আমি এই মুহূৰ্তত যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে সংযুক্ত হৈছোঁ গৌতম এই দুৰ্ভাগ্যজনক ঘটনা এটি কুকুৰৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ'ল এজন লোকে এই মুহূৰ্তত প্ৰশাসনৰ তৰফৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে হয় নিশ্চয়কৈ জয়ন্ত চাওক অসমত বৰ্তমান মানুহতকৈ কুকুৰৰ গুৰুত্বহে বেছি কিয়নো যেতিয়া আমি দেখা পাওঁ যে বাটৰ কুকুৰে যদি খাবলৈ নাপায় বা বাটৰ কুকুৰক যদি এক্সিডেণ্টত কেতিয়াবা আহত হয় তেনেহ'লে বহু NGO আগবাঢ়ি আহে সেই কুকুৰবোৰক তেওঁলোকে আশ্ৰয় দিবৰ বাবে বা এনে এটা কেম্পেইনৰ সৃষ্টি কৰে যে সেই কুকুৰবোৰক কেনেধৰণে আশ্ৰয় দিব পাৰে বা চৰকাৰক প্ৰশাসনক তেওঁলোকে নিয়োজিত কৰে কিন্তু যোৰহাটৰ ৰাজপথত যেতিয়া 10-15টা কুকুৰে নিশা আক্ৰমণ কৰি এজন লোকক তিলকৈ মৃত্যুমুখত পৰিব লগা হ'ল তাৰ পাছত কিন্তু বৰ্তমান সময়লৈকে যোৰহাট পৌৰসভাই কওক যোৰহাট জিলা প্ৰশাসনে কওক এই বিষয়টোক লৈ কিন্তু কোনেও এতিয়ালৈকে যিধৰণে গুৰুত্ব দিব লাগিছিলে সেই গুৰুত্ব প্ৰদান কৰা আমি দেখিবলৈ পোৱা নাই আমি দেখুৱাইছোঁ যে মই য'ত উপস্থিত আছোঁ এয়া হৈছে যোৰহাটৰ যি গোহাঁই টেকেলা পথ যোৰহাটৰ এটি ৰোডৰ পৰা কিছু নিলগতে আছে এটি ৰোডৰ বৰপুল আৰু সেই অঞ্চলত স্থানীয় লোকসকলে জানিবলৈ দিছে যে কুকুৰৰ উৎপাতত স্থানীয় যিসকল লোক আছে বা পথাচাৰী আছে তেওঁলোকে খোজকাঢ়ি যাব নোৱাৰে এটা অৱস্থা সৃষ্টি হয় নিশাৰ ভাগৰ পৰা সন্ধিয়াৰ ভাগৰ পৰা দুপৰ নিশা পৰ্যন্ত আৰু তাৰ পৰা যিবোৰ কুকুৰ ৰাস্তাত থাকে বাটৰুৱা কুকুৰ সেই কুকুৰবোৰ এনেধৰণৰ এটি ৰোডৰ সংলগ্ন পথবোৰলৈ ওলাই আহে আৰু নিশা তেওঁলোক সেই কুকুৰবোৰে বাটৰুৱাক আক্ৰমণ কৰে যদি গাড়ী যায় গাড়ী খেদে ঠিক সেইদৰে দুচকীয়া বাহনত যোৱা যিসকল লোক
তেওঁলোকক আক্ৰমণ কৰিবলৈ উদ্যত হয়, খেদা মাৰি যায়। আৰু যিজন ইছলামউদ্দিন নামৰ যিজন মিস্ত্ৰী, তেওঁ গড়মূৰৰ পৰা কাম শেষ কৰি তেওঁ ঘৰলৈ আহিছিলে আৰু আহি থকা অৱস্থাত যিহেতু তেওঁ খোজকাঢ়ি থকা অৱস্থাত নিশা প্ৰায় 1:30-2 বজাত এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। আৰু সেই লোকজনক উপৰ্যুপৰি 10ৰ পৰা 15টাকৈ কুকুৰে আক্ৰমণ কৰিছিলে। আৰু তেওঁৰ যিটো আঘাতৰ যি চিন আমি যি প্ৰত্যক্ষ কৰিছিলোঁ যে 100তকৈও অধিক ডগ বাইট আছে তেওঁৰ শৰীৰত, কুকুৰে কামোৰাৰ আঘাত তেওঁৰ শৰীৰত 100তকৈও অধিক আছে। গতিকে অনুমান কৰক জয়ন্ত যে কিমান নৃশংসভাৱে সেই লোকজনক এই পথটোৰ ওপৰতে কুকুৰে কামুৰি নিশা মানুহজনৰ মৃত্যুক আকোৱালি লোৱাৰ এক অৱস্থালৈ লৈ গৈছিলে। আৰু তেওঁৰ বিষত মুমূৰ্ষ অৱস্থাত এই পথৰ কাষতে পৰি থাকে। আৰু পুৱাৰ ভাগত যেতিয়া স্থানীয় লোকে তেওঁক প্ৰত্যক্ষ কৰে, ততাতৈয়াকৈ JMCHলৈ লৈ যোৱা হয়। আৰু সেই সময়লৈকে অধিক ৰক্তক্ষৰণ হোৱাৰ ফলত লোকজনৰ কালি বিয়লিলৈ মৃত্যু হয়। কিন্তু স্থানীয় যিসকল লোক আছে সেই লোকসকলে আমাক জানিবলৈ দিছে যে এই অঞ্চলত অৰ্থাৎ যোৰহাটৰ কেৱল মই যি কৈছোঁ গোহাঁই টেকেলা বা এটি ৰোডৰ বৰপুল এইকেইটা অঞ্চলেই নহয়, আৰু বহুখিনি অঞ্চল আছে য'ত বাটৰুৱা কুকুৰে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আছে। আৰু যোৰহাট পৌৰসভা ইয়াৰ বাবে দায়বদ্ধ হয় যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা কিন্তু আমি দেখিবলৈ নাপাওঁ। বাইদেউ কওকচোন, কুকুৰৰ সন্ত্ৰাসত এজন লোকে ৰাজপথতে মৃত্যুক আকোৱালি ল'ব লগা হৈছে আৰু বহু লোকে কৈছে যে কুকুৰৰ উৎপাতত ৰাস্তাত খোজকাঢ়ি যাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হয়। একদম সঁচা কথা। ইয়াত মানে কুকুৰৰ ইমান সন্ত্ৰাস, মানে অকলেও বাহিৰলৈ ওলাবলৈ ভয় লাগে। কালিতো ৰাতি এজন মানুহৰ মৃত্যু হৈ গৈছে, প্ৰায় 15-20টাতকৈ বেছিও হয়তো হ'ব। তাৰমানে তোমাক কৈছে জাকে জাকে কুকুৰ চব বাটৰুৱা কুকুৰ, চব বাটৰুৱা। মানুহৰ ঘৰতো থাকে, যেতিয়া মানুহক খেদি যায় তেতিয়া আকৌ এইটো আমাৰ নহয়। হয় বাইদেউ, সৰু সৰু শিশু আছে আপোনাৰ? মোৰ ল'ৰা আছে, মোৰ ল'ৰা আজি স্কুল চাইকেল চলাই যায়। সিহঁতৰ ওপৰত কেতিয়াবা হেৰি হ'লে আমাৰ সেইটো ব্যৱস্থাটো ল'ব লাগে। খেলা ধূলা কৰে। এতিয়া আপুনি দিন দুপৰতে চাব 4-5টামান কুকুৰ ঘূৰিয়ে ফুৰিছে, কিন্তু সেইটো ভয় এটা হৈ গৈছে নহয়। আজি মানুহে সেইটো কাৰণে হেৰি নকৰে। আজি মানুহজন যোৱাৰ পাছতে চবেই হাৰ পাইছে। ইমান দিনে কৈ আছো কোনো হাৰ নলয়। ৰাতি মানুহবোৰ এতিয়া আমাৰ এই ড্ৰাইভাৰবোৰ থাকে, সিহঁতি ৰাতি যায়, সিহঁতৰ ওপৰত শিলগুটি লৈ যাব লাগে, এচাই লৈ যাব লাগে, কি ভয় হৈ গৈছে। কিন্তু কাইলৈ সিহঁতকো কোনোবা নকৰিব বুলি একো হেৰি নাই নহয়, কৰিব এইটো। হয় জয়ন্ত, চাওক যে স্থানীয় যে লোক আছে তেওঁলোকে বৰ্তমান নিজৰ শিশুসকলক, নিজৰ সন্তানক ৰাজপথলৈ উলিওৱাৰ ক্ষেত্ৰতো বা তেওঁলোকে যি কামত যায় সেই ক্ষেত্ৰতো শংকাবোধ কৰিব লগা হৈছে, কেৱল মাত্ৰ সেই হিংস্ৰ কুকুৰবিলাকৰ কাৰণে। কিয়নো ৰাজপথত কুকুৰৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। মই পুনৰবাৰ কৈছোঁ যে এনেধৰণৰ বহু NGO আছে, বাটৰ কাষত পৰি থকা কোনো লোকক যদি শুশ্ৰূষা কৰিবলৈও যদি আজিৰ তাৰিখত কোনো মানুহৰ অভাৱ হয়, NGOৰ অভাৱ হয়, কিন্তু কুকুৰক শুশ্ৰূষা কৰাৰ NGOৰ কিন্তু অভাৱ নাই। তেনেধৰণৰ NGO আমি যোৰহাটতো বহুত দেখা পাওঁ। কিন্তু যেতিয়া ৰাজপথত এনেধৰণৰ কুকুৰৰ আক্ৰমণত এজন লোক নিহত হ'ব লগা হৈছে, সেই ক্ষেত্ৰত কিন্তু বৰ্তমান সকলোৱে মৌনতা অৱলম্বন কৰিছে। যি সময়ত ভাৰতৰ কেইবাখনো ৰাজ্যত, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, কৰ্ণাটকাত ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ৰায়দান অনুসৰি চৰকাৰক ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছিল যে কুকুৰৰ আক্ৰমণত যদি কোনো লোক আহত হয় তেনেহ'লে কুকুৰৰ এটা কামোৰাৰ এটা দাঁতৰ দাগৰ বিনিময়ত চৰকাৰে 10,000 টকাকৈ ক্ষতিপূৰণ দিব লগা হয়। আৰু ঠিক সেইদৰে কোনো লোকে যদি মৃত্যুক আকোৱালি ল'ব লগা হয় তেনেহ'লে 5 লাখ টকা ক্ষতিপূৰণ চৰকাৰৰ তৰফৰ পৰা গঠন কৰি দিয়া কমিটিয়ে অনুসন্ধান তদন্ত কৰি সেই নিহত লোকজনৰ নিকটাত্মীয়ক দিব লগা হয়। কিন্তু অসমত আমি দেখিবলৈ পাইছোঁ যে জয়ন্ত, মানুহতকৈ কুকুৰক অধিক গুৰুত্ব প্ৰদান কৰা হয়। আৰু তাৰ বাবে যোৰহাট নগৰৰ মাজমজিয়াত এনেদৰে কুকুৰৰ আক্ৰমণত এজন লোকে মৃত্যুক আকোৱালি ল'ব লগা হ'ল। আৰু এই মুহূৰ্তলৈকে কিন্তু স্থানীয় লোকে আহ্বান জনোৱাৰ পিছতো, অনুৰোধ জনোৱাৰ পিছতো যোৰহাট পৌৰসভা বা যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা কিন্তু এই ক্ষেত্ৰত কোনো সদিচ্ছা আমি দেখিবলৈ পোৱা নাই। নিশ্চয় গৌতম, জাষ্ট বি ফ্ৰেণ্ডলি নামৰ বেচৰকাৰী সংস্থাটোৰ মুৰব্বী শশাংক শেখৰ দত্তৰ সৈতে কিছু সময়ৰ পূৰ্বে আমি কথা পাতিছিলোঁ। অৱশ্যে এই বিষয়টো সোধা নহ'ল তেখেতক। বাটৰ কুকুৰ আৰু পথৰ কুকুৰক বেজী দিয়াৰো ব্যৱস্থা কৰা হয় যাতে কামুৰিলেও কোনো ধৰণৰ ক্ষতি নহয় মানুহৰ, তেনেকুৱা পদক্ষেপ গ্ৰহণ কৰি আহিছে NGO সমূহে। আচলতে কি হৈ আছে যোৰহাটত? হয় জয়ন্ত, যদি কাগজে পত্ৰই তেনেধৰণৰ যদি কিবা স্কিম আছে বা আঁচনি আছে আমি নাজানো, কিন্তু কাৰ্যক্ষেত্ৰত আমি তেনেধৰণৰ দেখিবলৈ পোৱা নাই। আজিৰ পৰা প্ৰায় 8-10 বছৰ পূৰ্বে এটা NGOয়ে যোৰহাট পৌৰসভাৰ সৈতে লগ হৈ এনেধৰণৰ বাটৰুৱা কুকুৰবোৰক লৈ গৈ এনেধৰণৰ ভেকচিনেশ্যন কৰা বা তেনেধৰণৰ ইনজেকশ্যন দিয়া ইত্যাদি আমি দেখিবলৈ পাইছিলোঁ। কিন্তু প্ৰায় 8-10 বছৰৰ পূৰ্বৰ কথা আছিলে সেয়া। তাৰ পাছৰ পৰা কিন্তু
এনেধৰণৰ কুকুৰক লৈ কোনো NGO আগবাঢ়ি অহা বা যোৰহাট পৌৰসভাই যিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা এডমিনিষ্ট্ৰেশ্যনে জিলা প্ৰশাসনে যিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ কিন্তু আমি দৃশ্য দেখিবলৈ পোৱা নাই আৰু তাৰ পৰিণতিতে মই পুনৰবাৰ কৈছোঁ যে তাৰ পৰিণতিতে যোৰহাট নগৰৰ মাজমজিয়াত এনেধৰণে এইসকল লোক মই দেখুৱাইছোঁ এইসকল লোক বৰ্তমান শংকাত ভুগিছে আৰু আটাইতকৈ পৰিতাপৰ কথা যে বাটৰুৱা কুকুৰৰ বাবে স্থানীয় লোকসকলে শংকাত ভুগিব লগা হৈছে পথেৰে যাতায়াত কৰিবৰ বাবে তেওঁলোকে শংকাত ভুগিব লগা হৈছে এজন লোক ইতিমধ্যে কুকুৰৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হৈছে কিন্তু তাৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষ কিন্তু এতিয়ালৈকে মৌন হৈ আছে কোনো ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আগবাঢ়ি অহা নাই জয়ন্ত ধন্যবাদ গৌতম মহানগৰীত ডকাইতৰ ৰূপত ৰহস্যময় যুৱতী এজন লোকৰ পৰা নিশা 2 যুৱতীয়ে লুটিলে 40,000 টকা লগতে লুটি নিলে ATM কাৰ্ডকে ধৰি আন বহু মূল্যৱান সামগ্ৰী নিশা গণেশগুৰিত সংঘটিত হৈছে এই ঘটনা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2 যুৱতীক ধৃত জন্মনী বেগম আৰু চাহিদা খাতুন বৰ্তমানে পলাতক ডকাইতৰ গ্যাংটোৰ আন এগৰাকী সদস্য পূজা দাস লুটপাটৰ বাবে নিশা ঘূৰি ফুৰে এই যুৱতীৰ দল গুৱাহাটীত বহু লোকক টাৰ্গেট কৰি লয় এই গ্যাংটোৱে মহানগৰীত এইবাৰ ডকাইতৰ ৰূপত ৰহস্যময় যুৱতীৰ টিঘিল ঘিলনি এজন লোকৰ পৰা নিশা 2 যুৱতীয়ে লুটি লৈ গ'ল 40,000 টকা লগতে লুটি নিলে ATM কাৰ্ডকে ধৰি আন বহু মূল্যৱান সামগ্ৰী নিশা গণেশগুৰিত সংঘটিত হৈছে এই ঘটনা গণেশগুৰিৰ দৰে এটা স্থান ৰাজধানী দিছপুৰৰ নাটি দূৰৈতে এজন লোকৰ পৰা 40,000 নগদ ধন ATM লৈ উধাও হ'ল এই গ্যাং সুন্দৰী গ্যাং য'ত নেকি এতিয়া ৰাইজ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে নিশাৰ মহানগৰীত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইয়াৰে 2 যুৱতীক ধৃত জন্মনী বেগম আৰু চাহিদা খাতুন বৰ্তমানে পলাতক হৈ আছে ডকাইতৰ গ্যাংটোৰ আন এগৰাকী সদস্য পূজা দাস লুটপাটৰ বাবে নিশা ঘূৰি ফুৰে 2 যুৱতী গুৱাহাটীত বহু লোকক টাৰ্গেট কৰি লৈছিল ইয়াৰ পূৰ্বেও এই গ্যাংটোৱে আমি অধিক খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছো সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে দীপাংকৰ আন এটি চাঞ্চল্যকৰ খবৰ গুৱাহাটী মহানগৰীৰ অপৰাধৰ জয়ন্ত নিশ্চয় গুৱাহাটী মহানগৰীত যে নিশা এক প্ৰকাৰ সুৰক্ষিত নহয় সেই কথাই এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে আৰু এই ধৰণৰ এটা যুৱতী গ্যাং এক প্ৰকাৰ হানি ট্ৰেপিঙৰ এক প্ৰকাৰ কায়দাৰে ডকাইতিৰ চেষ্টা চলোৱা হয় আৰু এই যি ডকাইতি বুলি যিটো ঘটনা এই মুহূৰ্তত দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে এই ঘটনাক লৈ বৰ্তমান আৰক্ষীয়ে এই গোটেই গেংটোৰ সদস্যসকলক বিচাৰি বৰ্তমান অভিযান চলাইছে আৰু শেহতীয়াকৈ 2 গৰাকী যুৱতীক ৰহস্যময় যুৱতীক বৰ্তমান দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু আন এগৰাকী অৰ্থাৎ এই যিটো গেঙৰ যিটো গৰাকী খলনায়িকা পূজা দাস বুলি আৰক্ষীয়ে জানিবলৈ দিছে আৰু সেই পূজা দাস নামৰ যুৱতীগৰাকীক বৰ্তমান বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে আৰু পূজা দাসৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে কেতবোৰ পূৰ্বেও বহু অভিযোগ লাভ কৰিছিল অৰ্থাৎ গণেশগুৰিয়ে নহয় গুৱাহাটীৰ এনেকুৱা বিভিন্ন স্থান বিশেষকৈ গণেশগুৰিত এইসকল যুৱতীয়ে গোটেই তেওঁলোকে পৰিকল্পনা ৰচনা কৰে তাৰপাছত বিভিন্নজন লোকক তেওঁলোকে টাৰ্গেট কৰে আৰু যিখন এই গোটেই ঘটনাত কিন্তু এক প্ৰকাৰ যৌন কৰ্মী বুলিও একাংশ লোক কৰ্মী এই ঘটনাৰে জড়িত থকাৰ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে গতিকে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু ভুক্তভোগী যিগৰাকী লোক সেই লোকজনৰ ষ্টেটমেণ্ট সংগ্ৰহ কৰিছে আৰু এই দুগৰাকী যুৱতীক যিটো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে তেওঁলোকক আজি আদালতত হাজিৰ কৰাব কৰি হয়তো নিশ্চয় জেল হাজতলৈ প্ৰেৰণ কৰিব কিন্তু এই যিটো গেঙৰ আন সদস্যসকলক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব কাৰণ আমি সচৰাচৰ বহুসংখ্যক লোকে দেখে যে গণেশগুৰিৰ এই বৃহত্তৰ অঞ্চলটোত একাংশ যৌন কৰ্মীয়ে সন্ধিয়াৰ পৰা বন্দাপৰ দিয়ে নিশালৈকে তেওঁলোকে বিভিন্নজন লোকক টাৰ্গেট কৰি তেওঁলোকে ধন লুটৰ নিচিনা ঘটনাত তেওঁলোক জড়িত হৈ পৰে গতিকে এইসমূহ বিষয়ক লৈ সৰ্বসাধাৰণ ৰাইজৰ কথা যদি আমি কওঁ তেতিয়াহ'লে নিৰাপত্তাহীনতাৰ দিশটো নিশ্চয় মুহূৰ্তত আঙুলিয়াই চাবই লাগিব তাৰ লগে লগে এই যিটো ফুট গধূলিৰ পৰা নিশালৈকে যিটো ডকাইতিৰ কায়দাৰে হানি ট্ৰেপিঙৰ কায়দাৰে তেওঁলোকে নিজৰ জালখন মেলিবলৈ সক্ষম হৈছে ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কিদৰে অভিযান চলায় অৰ্থাৎ দীপাংকৰ এতিয়া এটা কথাই স্পষ্ট হৈছে বাৰে বাৰে যে গুৱাহাটী আৰক্ষীৰ মহানগৰ আৰক্ষীৰ সুপাধিলা নীতি নিশ্চয় তাত আছে সুৰুঙা যথেষ্ট আছে আৰু যাৰ বাবে বিভিন্ন প্ৰকাৰৰ গ্যাং এতিয়া গুৱাহাটী মহানগৰীত পিটপিটাই ফুৰিছে ইফালে আপুনি জনাইছে সুন্দৰী যুৱতীৰ গ্যাং য'ত নিশাৰ ভাগত টাৰ্গেট কৰি লৈছে আনফালে ডেলিভাৰী বয় ৰূপত এতিয়া মহিলাৰ ডিঙিৰ চেইন কাঢ়ি লৈ গৈছে গ্যাঙে আনফালে আকৌ আজি আন এটা গ্যাঙৰ তথ্য পোহৰলৈ আহিছে যে মেনহল ফুটপাথৰ যিসমূহ লোহাৰ কভাৰ আছে সেইসমূহ চুৰি কাৰ্যৰ এটা বৃহৎ গ্যাং এতিয়া সক্ৰিয় গুৱাহাটী মহানগৰীত গ্যাঙৰ ওপৰত গ্যাং
আৰক্ষী নিৰ্বিকাৰ আৰু গোটেই ঘটনাটো যদি আপুনি চায় তেতিয়াহ'লে এই ঘটনাটো দিছপুৰ আৰক্ষী থানাৰ পৰা তথ্য প্ৰকাশ পাইছে। আনফালে শ্ৰীনগৰত যোৱা নিশাৰ ভাগত এগৰাকী গৃহস্থ অৰ্থাৎ এটা ঘৰৰ পৰিয়ালৰ মহিলা এগৰাকীক ডেলিভাৰী বয়ে টাৰ্গেট কৰি ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিছে। এই ধৰণৰ ঘটনা অস্ত্ৰ দেখুৱাইছে সাধাৰণ জনতাক। প্ৰাতঃ ভ্ৰমণৰ বাবে সাধাৰণ জনতা ৰাজপথলৈ ওলাব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে। তাৰে মাজতে এই গুৱাহাটী আৰক্ষীয়ে কি কৰিছে এই ধৰণৰ প্ৰশ্ন নিশ্চয় উদ্ভৱ হ'ব। আৰু শেহতীয়াকৈ এই যিটো ঘটনা দিছপুৰ আৰক্ষী থানাত যে ৰহস্যময় যুৱতী আৰক্ষী জালত পৰিছে আৰু গোটেই ঘটনাটো কিন্তু কৰবাত যে এইখন ৰক্ত মাংসৰ এখন যে বজাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত চলি আছে, তাকো দিছপুৰ হাই চিকিউৰিটি জোন, তাতে এই ধৰণৰ এটা ডকাইতিৰ ঘটনা, হানি ট্ৰেপিঙৰ নিচিনা ঘটনা নিৰাপত্তাৰ ফলাস্বৰূপ বাৰে বাৰে উন্মোচিত হৈছে। দীপাংকৰ, ধন্যবাদ জনাইছো। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। দুদিনীয়া ব্ৰাজিল ভ্ৰমণ সামৰি দক্ষিণ আমেৰিকাৰ দেশ গায়ানাত উপস্থিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সবিশেষ আগবঢ়াম পৰৱৰ্তী বুলেটিন গাঁও চহৰ জিলাৰ খবৰত। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। ইয়াৰ সৈতে দুপৰৰ সংবাদৰ পৰা বিদায় লৈছো। নমস্কাৰ। সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয়, সস্তা হয় বছ। ষ্ট্ৰং মানে মাইথান ষ্টিল।